দিশুত সংবিধানৰ 244 অনুচ্ছেদত 125 সংশোধন বিল আৰু কাৰ্বি ছাত্ৰ পৰিষদত ষষ্ঠ অনুসূচিত ক্ষমতাৰ লগতে পাৰ্বত্য জিলাৰ কেইবাটাও বিষয়ক লৈ এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ হয়। উক্ত আলোচনা চক্ৰত সংবিধানত পাৰ্বত্য জিলাৰ বাবে আৰোপ কৰা অধিকাৰ আৰু ক্ষমতাৰ লগতে ইয়াৰ ৰূপায়ণ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। মঙলবাৰে ষষ্ঠ অনুসূচিত ৰূপায়ণ সমিতিৰ উদ্যোগত আয়োজিত আলোচনা চক্ৰত বিজেপি, কংগ্ৰেছ, APHLCৰ লগত জিলাখনৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল উপস্থিত থাকে। Panel discussion organizing কৰাটো আমাৰ 6th Schedule Implementation Committee SSIC district লয়খিনি প্ৰগ্ৰামটো আজি ইয়াত ফাৰ্মাৰ গ্ৰোথ চেণ্টাৰত around 10:30 পৰা এতিয়া 4:30 লৈকে প্ৰগ্ৰামটো হৈছে। পেনেল ডিসকাশনত আমাৰ বিভিন্ন ইস্যু আছে, তাতে টপিক আছে। এটা হ'ল অটোনমাস ষ্টেট আৰ্টিকলছ 244A এই ক্ষেত্ৰত আৰু 125th কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট যোনটো হ'ব বিল্ড, এই বিলৰ ক্ষেত্ৰত আমি আলোচনা কৰিছিলোঁ আৰু 6th শিডিউল আৰু যোনটো PGR VGR যোনটো এইটো ইস্যু লৈ ইয়াত ডিছকাশ্যন হৈছে। ভাল হৈছে কাৰণ অল পাৰ্টিয়ে আজি এই ডিছকাশ্যনত প্ৰেজেণ্ট আছিলে। ষ্টাৰ্ট ফ্ৰম APHLC আছে আমাৰ জন সিংটি কাঠাৰ, আমাৰ কংগ্ৰেছ পৰা আহিছে ৰতন ইংটি, আমাৰ আৰু CPIML পৰা আমাৰ ৰবি কুমাৰ ফাংচো আহিছে আৰু বিজেপি ৰিপ্ৰেজেণ্টেটিভ হ'ল আমাৰ চেলাৱাৰ বে, তাৰপিছত আমাৰ চিফ এডভাইজাৰ কাৰ্বি আংলং মাছ কাউন্সিল আমাৰ এলভিন টেৰন ডাঙৰীয়া আহিছে আৰু জাকাছ চেয়াৰমেন আহিছে আমাৰ খৰচিং টেৰন আৰু কোনে আছে আমাৰ এডভোকেট আহিছে গুৱাহাটী হাইকোৰ্ট পৰা ৰাজু ডিৰি। চ' বিভিন্ন টপিক আমাৰ ইয়াত ডিছকাশ্যন হৈছে, দুইটা ছেশ্যন হৈছে, মৰ্ণিং ছেশ্যন আৰু ইভিনিং ছেশ্যন। এই পেনেল ডিছকাশ্যন মানে 6th শিডিউল আৰু কাষ্টমাৰী ল' লৈ হয় অলৰেডি টিম কাৰ্বি আংলং ডিফাৰেঞ্চ কি আছে? আমাৰ আজি ডিফাৰেঞ্চটো হেঁতে যোনটো পাতিছে ৱৰ্কশ্বপ কথা কৈছিলে, আপুনি ৱৰ্কশ্বপ কথা কৈছিলে, হেঁতে এটা মানে যোনটো আমাৰ যোনটো 6th শিডিউল যোনটো উইক পইণ্ট, যিমান উইক পইণ্ট আছে এই কথা কোৱাখিনিয়ে ৱৰ্কশ্বপত হেণ্ডেক কৰিছিলে। কিন্তু আমাৰ যোনটো আজি যোনটো ডিছকাশ্যনত আমি এইটো বিচৰা নাই, আমি বিজেপি ব্লেম কৰিব বিচৰা নাই, আমি কাৰোবাৰ পাৰ্টিৰ কাৰণে আমি টাৰ্গেট কৰা নাই, কিন্তু আমি কনষ্টিটিউশ্যন যেনেকুৱা আছে এইটো ব্লেক এণ্ড হোৱাইট কথা পাব্লিক তাতে গৈ পাব লাগে, এইটো কথাই আমি কথা পাতিছোঁ। চ' আজি ভাল ৰেছপন্স দিছে চবত, কিন্তু আমাৰ বিজেপি ৰিপ্ৰেজেণ্টেটিভসকলে কিছুমান কুৱেশ্যন সিহঁতে ৰিপ্লাই দিব নোৱাৰে পাব্লিকলি, সেইটো কথা সিহঁতে নিজৰ এডমিট কৰিছে, এড্ৰেছ কৰিছে। পেনেল ডিছকাশ্যন এইটো আমি প্লানিং কৰিছোঁ এট দ্য মান্থ অফ ছেপ্টেম্বৰ অক্টোবৰ আকৌ আমি ভালকৈ আকৌ এৰেঞ্জ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ।